বৰ্তমান আমি যিকেইজন তাত GMCSত যিকেইজন CCTV ভিজুৱেলছত ওলাইছিলে, যিকেইজনৰ চেহেৰা CCTV ভিজুৱেলছত ওলাইছিলে, তেওঁলোক প্ৰত্যেককেইজনকে আটক কৰা আমি দেখিছোঁ ইতিমধ্যে। তেওঁলোকক ইতিমধ্যে এতিয়া থানালৈ অনা হৈছে, তেওঁলোকক দেখিলোঁ। তেওঁলোকক এতিয়া জেৰাৰ আণ্ডাৰত আছে, তেওঁলোকক হয়তো কুৱেশ্যনিং কৰি থকা হৈছে। তেওঁলোকক কুৱেশ্যনিং কৰিলে মানে তেওঁলোকে আৰু বিষয়বোৰ স্পষ্টকৈ কথাবোৰ আৰু স্পষ্ট হৈ যাব। আৰু তদুপৰি যিটো ফোনৰ আমাৰ ফোন আছিলে, ভণ্টিভাগৰ ফোনো পোৱা নাই। এতিয়া ফোন দুটা ফোনৰ ভিতৰত এটা ফোনো পোৱা নাই। আৰু দুটা ফোন কোনে লুকুৱাই থৈছে, কিন্তু এই ফোনটোৰ ভিতৰত মানে বহুত ৰহস্য সোমাই থাকিব পাৰে। আৰু মানে বহুত ৰহস্যৰ থকাৰ কাৰণে হয়তো তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ড এটা কৰি পেলাই যেনেকুৱা মাৰ্ডাৰটো এটেম্প কৰিলে। মানে ফোনটোটা উদ্ধাৰ হ'লে বহুত মানে ক্লু ওলাব পাৰে। তেওঁলোকৰ হিষ্ট্ৰী ওলাই যাব মোৰ বোধে। তেওঁলোকে কলৰ কেনেকৈ কোনে কোনে হেৰি কৰিছিলে, আৰু তেওঁলোকৰ লগত জড়িত বহুত দীঘলীয়া এটা শিপা তাৰ পৰা মুক্ত হ'ব বুলি মোৰ এটা বিশ্বাস। মোবাইলটো সিহঁতি মানে ৰাখিব পাৰে কণ্ডিশ্যনত। তেওঁলোক আৰু কোনে ৰাখিব? গতিকে তেওঁলোকে যেতিয়া ছোৱালীজনীক মেডিকেললৈ লৈ আহিছে অ'টোত উঠাই পেলাই, আৰু তাতকৈ এটা ডাঙৰ কথা মই আপোনাৰ জৰিয়তে এইটো জনাই দিছোঁ, এইটো বেলেগে হয়তো কভাৰ কৰা নাই নেকি চাগে। যিটো আমাৰ অ'টোৱালাজনে যিজনে কৈছিলে, ৰেপিড' ড্ৰাইভাৰজনে, তেওঁ কৈছিলে যে তেওঁক প্ৰথম লোকেশ্যনটো দিছিলে চোলাধৰা। কৈছিলে চোলাধৰাত দিছিলে তেওঁ সেইটো, কিন্তু তেওঁক তাৰপিছত তেওঁ দহাভালে আহিবলগীয়া হৈ গ'ল। মানে তেওঁ সেইটো কৈছে কথাটো, মানে গতিকে লোকেশ্যনো দুটা আছে। গতিকে একজেক্ট ঘটনাটো ইয়াতেই হৈছিল নে চোলাধৰাত ঘটনাটো সংঘটিত কৰি পেলাই ইয়াত বেলেগে আনি পেলাই ইয়াত থ'লেহি, তাৰপিছত যাতে প্ৰাইভেট গাড়ী নফচিবলৈও তেনেকৈ ৰেপিডৰ জৰিয়তে তেনেকুৱা কৰিব পাৰে। গতিকে এইটো এটা ডাঙৰ কথা, এইটো ইনভেষ্টিগেশ্যনৰ এইটো প্ৰয়োজন আছে। ড্ৰাগছৰ ইমান ভয়ংকৰ নেক্সাছ, আজি নতুন প্ৰজন্ম, আজি তোমালোকৰ ভণ্টিও এনেকৈ এই গোটেই ড্ৰাগছৰ নেক্সাছটো সন্দৰ্ভত কি ক'ব? এইটো এটা বৰ ভয়ংকৰ বস্তু কৈছোঁ নহয়। এইটো মানে কোনো ল'ৰা ছোৱালী এটাক সেইটোৰ পৰা উদ্ধাৰ কৰিবলৈ বহুত কঠিন। মানে আমাৰ চিনাকি বহুত মানুহে এতিয়া আমাৰ ঘৰলৈ গৈছে, তেওঁলোকে কৈছে তেওঁলোকৰ ফেমিলিত আছিলে, কিন্তু তেওঁলোকক যেতিয়া ৰিহেবত দিছে তেওঁলোক যথেষ্ট ভাল হৈছে। ভৱিষ্যতে তেওঁলোকৰ জীৱনত বিভিন্ন ভাল কামো কৰিবলৈ সক্ষম হৈছে। তেনেকুৱা ভণ্টিও প্ৰায় 1-1.5 বছৰ ধৰি পেলাই ৰিহেব চেণ্টাৰত থাকিলে, যেতিয়া ভাল হৈ আহিলে, তাৰপিছত ঘৰতো এবছৰ থাকিলে। তাই পঢ়া শুনাৰ কথা হেৰি কৰিছে, বিজনেছৰ বস্তু মানে কথা বতৰা ষ্টাৰ্ট কৰিছে, মানে কামো আৰম্ভ কৰিছিলে ইতিমধ্যে। কাম মানে তাই ফোন চোন কৰিছিলে, লোকেশ্যনো চাইছিলে, মানে দেৰগাঁৱত চাৰিআলিত হেৰি কৰা বিজনেছ ষ্টাৰ্ট কৰা। তাৰপিছত তাই এক্সট্ৰাকৈ নিজে চাইডলি পঢ়ি থকাৰো ধান্দা কৰিছিলে। কিন্তু তেনেকুৱা এটা পৰিস্থিতিৰ মাজতে তাই এতিয়া ঘৰতে সেইবোৰ কাম মানে হেৰি কৰি আছিলে। কিন্তু এহেঁতি মানে বজাৰলৈ অহাৰ দিনা ঘৰলৈ উভতি গ'ল। ঘৰলৈ উভতি গৈ পেলাই জানকী ওচৰ পালেগৈ। মানে তাৰ ঘৰৰ পৰা কোন তাৰিখে ওলাই আহিছিলে? 15 তাৰিখে গধূলি সময়ত 4:30 বজাত। আগবেলা যে ওলাই গৈছিলে বুলি কৈছিলে? আগবেলা নাই যোৱা। আগবেলা কিন্তু নাই যোৱা। মানে তাই মানে মাহী ঘৰত আছিলে, কৈছিলোঁ নহয় 4-5 দিনৰ মাহী ঘৰত আছিলে, দহোটীয়াত মাহী ঘৰ। আৰু তাৰপিছত তাইক মানে মাহী ঘৰৰ পৰা 4টামান বজাত লৈ আনিলে। ঘৰ পালেহি, ঘৰৰ পৰা 4:30 বজাত ওলাই গুচি গ'ল। কোনোবা আনিবলৈ গৈছিলে? ছোৱালী এজনে আনিবলৈ গৈছিলে, স্কুটি থকা। তাৰপিছত মই কিন্তু এই যিজনী ছোৱালীৰ চেহেৰাটো ধৰিছে ন, তাইৰ সাথে চিমিলাৰ কিন্তু নালাগা চেহেৰাটো মোৰ মানে দেই। ক'লৈ যাওঁ বুলি কৈ আহিছিলে? তাই নিজে কৈছে বোলে হেৰি মোৰ অকণ ইনাৰ ৱেৰ্ছৰ বস্তু কেইটামান আছে, আৰু লগতে চেণ্ডেল এযোৰ আছে, মই পইচা 2000 দিয়া, এই বস্তুকেইটা গোটেইকেইটা আহি যাব। গতিকে 3-4টামান বস্তু আছিলে, গোটেইকেইটা আহি যাব। তাৰপিছত তাই বজাৰ কৰি পেলাই ঘৰলৈ গ'ল। মাক জনালে মই ঘৰলৈ আহি আছোঁ। মই হেৰি ঢাপপতা হৈছে, ঢাপপতাৰ ওচৰৰে এখন হেৰিও আছে, ৰিজৰ্টো আছে, তাৰ কিনাৰ দোকানখনত তাই বস্তু ল'বলৈ সোমাইছিলে। তাত আমাৰ মানুহে দেখিছে, কালি আমাৰ দাদাহঁতে দোকানীসকলক কথা পাতিছে বোলে, হয় আহিছিলে বুলি তেওঁলোকে কৈছে। কিমান সময়ত হ'ব? 8:30 কথা, 8:30 কথা, সন্ধ্যাৰ কথা। গতিকে 8:30 ঘটনাটো তাৰপিছত ঘটিছে মানে 9টা বজাত। 9:30 ৰেপিড' ড্ৰাইভাৰক কৈছে, 8:30 তাত আছে, 9:30 ৰেপিড' ড্ৰাইভাৰক ফোন কৰিছে, আৰু 8:30 আছে তাই তাত। গতিকে ঘটনাটো এই 1 ঘণ্টা 8:30 আৰু 9:30 ভিতৰত এই সময়টোতে ঘটনা ঘটিলে। মানে 8:30 পৰা তাইক হয়তো কোনোবাই তাৰপৰা আকৌ লৈ আনিলে, ঘূৰাই লৈ আনি পেলাই ইয়াত এইটো কাণ্ড কৰিলে। কিমান সময়ত ফোন গ'ল তোমালোকে? 8:33 তাই মোক ফোন কৰিছে, ভণ্টিয়ে মাক ফোন কৰিছে, মানে মা নাম্বাৰটো গৈ আছোঁ। মই বোলে তাই মানে কোনো মানে চিন্তনীয় কথা নাই, তাই একদম ধুনীয়াকৈ ফূৰ্তি মানে কৈছে, ঘৰলৈ গৈ আছোঁ নৰ্মেলকৈ। আপোনাৰ যেতিয়া খবৰটো দিলে যে তোমালোকক এনেকুৱা হ'ল বুলি, কেতিয়া? সেই খবৰটো দিছিলে 10:39। হেৰি এইটো যিটো ল'ৰা ধৰিছে আৰ্যন গোস্বামী, এই ল'ৰাটোৰ নাম্বাৰৰ পৰা ফোন কৰিছিলে। কি বুলি ক'লে? কি হৈছে বুলি ক'লে? এইটো বোলে তোমালোকৰ ভণ্টি বোলে অত্যন্ত চিৰিয়াছ, জল্দি আহা। কিন্তু কি হৈছিলে, কি বতৰা, এইটো কথা নাই কোৱা, মানে আমাক মুক্তভাৱে কথাটো নাই কোৱা। আৰু তাত ডাঙৰ কথা কি, তাৰ অকণ পিছতে সি 10-15 মিনিটৰ পিছত আকৌ ফোন কৰিলে। আমি যেতিয়া আহি আছোঁ, ৰাস্তাত আছোঁ, অত্যন্ত বৰষুণ দিছে। তাৰ মুখৰ পৰা প্ৰথম ডেথৰ খবৰটো তাৰ মুখৰ পৰাই পাইছোঁ, আৰ্যন গোস্বামীৰ মুখৰ পৰা বুলি আকৌ ফোনত কৈছে। আকৌ আমি যেতিয়া ডাইৰেক্ট মেডিকেল পাইছোঁগৈ, মেডিকেলত কৈছে এইটো ডেথটো ৰাস্তাত হৈছে, মানে তাত পোৱাৰ আগতে, মেডিকেলত পোৱাৰ আগতে ৰাস্তাত হৈছে। আৰু তাৰোপৰি এই কি আছিল ছোৱালীজনীৰ নামটো, অৰ্পিতা কাকতি। এই অৰ্পিতা কাকতিক যি ধৰিছে, তাই এটা ষ্টেটমেণ্টটো তাই লৈছিলে, তাই ষ্টেটমেণ্টটো লোৱা আছে, এজাহাৰটো দিয়া আছে তাত। তাই যেতিয়া ৰেষ্টাৰত ষ্টেটমেণ্ট দিছে, তাই কৈছে যে যিটো পেনৰ বুটাম সেইবোৰ চব খোল খাই আছে।
সেইটো খোল খাই আছে আৰু স্ক্ৰেচটোতো দেখিছে চবেই মুখত এইবোৰ স্ক্ৰেচ আছে বডি পাৰ্টত মানে তাৰপিছত পিঠিত স্ক্ৰেচ আছে এই কৰ্ণঙা চুকৰ ওচৰত স্ক্ৰেচ দেখিছে মূৰৰ পৰা তেজ ওলাই আছে পূৰা বৈ আছে সেইটো মোৰ ভিজুৱেলছো আছে বাৰু তাৰ মই আপোনাক দি দিম সেইটো বস্তু তেনেকৈ মানে কথাটো প্লেনিং মাৰ্ডাৰ এইটো 100% প্লেনিং মাৰ্ডাৰ আৰু লগত ইয়াত জড়িত মানে প্ৰত্যেকটো মানুহ যিমান দূৰলৈকে যাব পাৰি প্ৰত্যেকটো মানে বস্তুৰ মাফিয়া যাতে নেক্সট টাইম নহয় যাতে বস্তুটো নেক্সট টাইম হ'ব নালাগে এইবোৰ এনেকৈ এৰিলে নহ'ব মানে এতিয়া কথাটো এনেকুৱা ইয়াৰ দুদিনমানৰ আগত ঘটনাটো ঘৰত 3 দিনমানৰ আগত তেওঁৰ যিটো এপাৰ্টমেণ্টত ঘটনাটো ঘটিছে বুলি এতিয়া কৈছে দহাবৰা চুকৰ এপাৰ্টমেণ্টটো মানুহে হেনো ইয়াত দিছে এফআইআৰ দিছে তাৰপিছত আৰু 3 দিনমানৰ আগতো তেওঁলোকে কথা পাতিছে হেনো গতিকে ইমান এফআইআৰ দিয়াৰ পিছতো পুলিচক জনোৱাৰ পিছতো ইমান এইখনৰ পৰা কিমান দূৰ হ'বনো সেই এপাৰ্টমেণ্টটো খুব বেছি 300 মিটাৰ খুব বেছি 300 মিটাৰৰ পৰা পুলিচৰ ডিষ্টেঞ্চত এনেকুৱা এটা কাণ্ড হৈ আছে তেওঁলোকক জনোৱাৰ উপৰি তেওঁলোকে অকণ হেমাহি কৰিছে তেওঁলোকে মানে কামটো কিবা এটা ঘটিবলৈ ৰৈ থাকে গৃহ বিভাগৰ মানে দায়িত্বত মুখ্যমন্ত্ৰী আছে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'ব লাগে এইবিলাক যেন যিমান সম্পূৰ্ণ যেতিয়া কৰিছে একেবাৰে নাইকিয়াই কৰিব লাগে বস্তুটো মানে পূৰা কঠোৰ হ'ব লাগে যাতে বেলেগ ঘটনা হোৱালৈ ৰৈ থাকিব নালাগে তাৰ আগতে বস্তুটো একদম সম্পূৰ্ণ যদি পাইছে এতিয়া এই কেছটো পাইছে এই কেছটোৰ জৰিয়তে তেওঁ গুৰিলৈ সোমাই যোৱাৰ মানে এটা চান্স আছে গতিকে এনেকুৱা ধৰণৰ ঘটনাবোৰৰ পৰা যাতে আৰু ঘটনা নহয় তাৰ কাৰণে প্ৰচেষ্টা চলাব লাগে